নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি উপস্থিত আছোঁ মাজুলীৰ চামগুৰি সত্ৰ, যিখন সত্ৰ মুখাশিল্পৰ বাবে বিশ্ববিখ্যাত আৰু এই সত্ৰখন অসমৰ মুখাশিল্পৰ বাবে বিশ্বজুৰি জনাজাত। সকলোৱে জানে ইয়াৰ পৰম্পৰাগতভাৱে মুখা নিৰ্মাণ কৰা হয় আৰু আমি ইয়াতে দুখন সত্ৰ আছে। প্ৰথমখন যিখন সত্ৰত আমি সোমাইছোঁ, এই সত্ৰখনৰ আমাৰ সকলোৱে পৰিচিত হেমচন্দ্ৰ গোস্বামীৰ অৱদান অতুলনীয়। তেওঁৰ ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মানে মুখাই যথেষ্ট তেওঁৰ নিৰ্মাণ কৰা মাজুলীৰ সমাদৰ লাভ কৰিছে। হেমচন্দ্ৰ গোস্বামীয়ে মুখাশিল্প ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতলৈ দিল্লীত উপাধি আগবঢ়াইছে আৰু তেওঁ পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছে। এয়া তেখেতৰ অকণমান ভাষ্য আপোনালোকে শুনকচোন। আমি আগৰ পৰা দেখি অহা মুখাখিনি সেই সেমেকা গুণত মুখাখিনিয়ে তাৰ আয়ুস যিটো পাব লাগে সেই আয়ুসটো কিন্তু পোৱা নাই। গতিকে আমাৰ মনৰ কথা যে সেইখিনি সেই সেমেকা গুণটো আছে। আমি যদি কনজাৰ্ভেশ্যন একদম দৰকাৰ আৰু সেমেকা গুণৰ পৰা আকৌ তাত হয়তো জন্ম হ'ব পাৰে। গতিকে সেইবিলাক নোহোৱাকৈ যাতে আমি সংৰক্ষণটো আমি ভাল হ'ব পাৰে হয়, তাৰ কাৰণে আমি পঁইতাচোৰা সেইবিলাকৰ পৰা আমি মুখাক ৰাখিব লাগিব বিশেষভাৱে। গতিকে সেইবিলাক সমস্যাও আছে আৰু সমস্যা যদি আমি সমাধান কৰিব পাৰোঁ তেতিয়াহ'লে এখন মুখাই আৰু তাৰ জন্ম কাহিনী বহুত ভিন্ন। গতিকে এইবিলাক বনাওঁতে আমি বাঁহৰ ট্ৰিটমেণ্ট লৈছোঁ, বাঁহ বইল আছে, বাৰ্নিছ আছে, বাঁহৰ ট্ৰিটমেণ্ট লৈছোঁ। পোকে খাব নোৱাৰাকৈ আমাৰ প্ৰাকৃতিক আমাৰ দৰৱ আছে যিখিনিয়ে আমাৰ অপকাৰ নহয় সেইকাৰণে দাম চাপ কম আপুনি গাড়ীখন দুটো আগে যাওক। আৰু এয়া হৈছে আমি সোমাই আহিছোঁ দ্বিতীয়খন সত্ৰৰ ভিতৰলৈ। ইয়াৰো মুখাসমূহ অকণমান আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু অলপ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিছোঁ। বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো। আৰু এয়া আমাৰ নিসিংহ মুৰাৰী প্ৰভু ঈশ্বৰৰ মূৰ্তিভাগো উঠোৱা আছে। মানে এয়া আপোনাৰে হয়? চালোঁ কালি ভোগপুৰতে চালোঁ, চাব নাপালোঁ, মানুহে বেছি। আৰু দূৰলৈ পঠিয়াইছেগৈ ন বনাই মেলি? অঁ আপোনালোকে মানে ইয়াত প্ৰশিক্ষণো দিয়ে ন? প্ৰশিক্ষণো দিওঁ। পৰম্পৰা আগতে আপোনালোকৰ হেৰি দেউতাহঁতে কৰিছিলে যে পিতামহসকলে কৰিলে। পিতৃৰ দিনত বিখ্যাত হৈ গুচি গ'লো অৰ্ল পিতৃ এৱাৰ্ড পালে, তাম্ৰপত্ৰ পালে। এতিয়া বিখ্যাত বিশ্বৰ লোক আহিবলৈ
তাৰ আগত মুখা চাবলৈ কোনো নাই নাহে অঁ 3 চনৰ পৰা এইটো বিখ্যাত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁ খুব স্বীকৃতি দি থৈ গ'ল বৃহৎ প্ৰচাৰ কৰি থৈ গ'ল প্ৰচাৰ কৰি যোগেদি আজি আমাৰ পিতৃৰ সৌভাগ্য পিতৃৰ যোগেদি আজি আমাৰ সৌভাগ্য সকলোৱে পদবিলাক আৰু সেই বস্তুটো আমাৰো সৌভাগ্য এতিয়া দেখিবলৈ আগতেতো ধৰক চৰ্চাত নাছিলে জানো এতিয়া মাজুলীলৈ আগতে খুব কমেই অহা হয় নহয় কোনো নাহে মুখা যে ইয়াত বস্তু এটা আছিলে সামগ্ৰী সত্ৰ কোনো নাজানিছিলে এতিয়া পেপাৰে পত্ৰই আপোনাৰ টিভিয়ে পত্ৰই ওলোৱাৰ পিছতহে আপোনাৰ মানে গম ল'ব এই এনেকুৱা এটা দেখোন হেৰি আছে অনুষ্ঠান আছে আমাৰ সেইটোৱে একেবাৰে সেয়া এটা কৰিব লাগিব বনাই আছে ন বনাই আছে মুচিবা এই গঁড়কেইটা কেনেকৈ দাদা এই গঁড়কেইটা কেনেকৈ সৰুটো 200 টকা দাই সিমানে নেকি আৰু অকণমান কম নহয়